আজি তোমালোকক ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য নামৰ পাঠটোৰ বিষয়ে এটি আলোচনা দাঙি ধৰিবলৈ উলিয়াইছোঁ। পাঠটোৰ লেখক হ'ল ডক্টৰ হেমন্ত কুমাৰ শৰ্মা। অসমীয়া সাহিত্যৰ অগ্ৰগণী লেখক ডক্টৰ হেমন্ত কুমাৰ শৰ্মাৰ জন্ম হৈছিল 1932 চনত নলবাৰীৰ পিপলিবাৰী গাঁৱত। তেওঁ কটন কলেজৰ অসমীয়া বিভাগত অধ্যাপনা কৰিছিল। তেওঁ অসম সাহিত্য সভা, অসম জনকৃষ্টি সমাজ আদি সাহিত্য আৰু সংস্কৃতি বিষয়ক অনুষ্ঠানৰ লগত বিশেষভাৱে জড়িত আছিল। ডক্টৰ শৰ্মাই 21ৰো অধিক গ্ৰন্থ ৰচনা তথা সম্পাদনা কৰিছিল। অসমীয়া সাহিত্যৰ দৃষ্টিপাত, অসমীয়া সাহিত্যৰ ৰেঙনি, সাহিত্য বিচিত্ৰা, সাহিত্যৰ জেউতি, কাবেৰীৰ পাৰে পাৰে, স্মৃতিৰ পলাশ, সেই মালাধাৰী, ৰাখী বন্ধন, সন্ধ্যাৰাগ, জীৱনী সৌৰভ আদি পুথি তেওঁ ৰচনা কৰিছিল। অসমীয়া লোকগীতি সঞ্চয়ন, কামৰূপী লোকগীত সংগ্ৰহ আৰু কিংবদন্তীৰ সাধু তেওঁ উল্লেখযোগ্য সংকলন। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত গৱেষণা কৰি PhD লাভ কৰে। তেখেতৰ গৱেষণা গ্ৰন্থখনৰ নাম আছিল ফাষ্ট এণ্ড ফেষ্টিভেলছ ইন দি ডিষ্ট্ৰিক্ট অৱ কামৰূপ। এই গৱেষণা গ্ৰন্থখন 1991 চনত ছ'চিঅ'-ৰিলিজিয়াছ লাইফ অৱ দ্য আছামিজ হিন্দুছ নামেৰে প্ৰকাশ কৰিছিল। এই মহান সাহিত্যিকগৰাকীৰ 1992 চনৰ 18 জানুৱাৰীত মৃত্যু হয়। পাঠটিৰ মূল কথাখিনি হ'ল, প্ৰাচীন কালৰ পৰা ভাৰতবৰ্ষ এখন সুসভ্য ঐতিহ্যপূৰ্ণ দেশৰূপে পৰিগণিত হৈ আহিছে। পৃথিৱীৰ বহুতো দেশ যেতিয়া অজ্ঞান আন্ধাৰত ডুব গৈ আছিল, তেতিয়া ভাৰতবৰ্ষ দৰ্শন, বিজ্ঞান, সাহিত্য, সুকুমাৰ কলাৰ ভিতৰত কবিতা, চিত্ৰবিদ্যা, সংগীত, স্থাপত্য, ভাস্কৰ্য আদি বিষয়ত উন্নতিৰ উচ্চ শিখৰত উপনীত হৈছিল। ভাৰতবৰ্ষ এখন বৈচিত্ৰ্যপূৰ্ণ দেশ। ভৌগোলিক অৱস্থাত আৰু বিভিন্ন সময়ত বিভিন্ন কাৰণত ভাৰতলৈ অহা বিভিন্ন মানৱ জাতি, ধৰ্ম, ভাষা, আচাৰ ব্যৱহাৰ, কলা, সংস্কৃতি আদি সকলো বিষয়তে বৈচিত্ৰতা লক্ষ্য কৰা যায়। পোনপ্ৰথমে আমি ইয়াৰ ভৌগোলিক দিশটোলৈ চালে দেখিম যে ভাৰতবৰ্ষ এফালে সুউচ্চ পৰ্বতমালা, আনফালে সুগভীৰ সাগৰ মহাসাগৰ, এফালে সমতল ভূমি, আনফালে মালভূমি, এফালে দ্বীপমালা, আনফালে হ্ৰদ জলাশয়, এফালে গ্ৰীষ্মৰ তীব্ৰতা, আনফালে শীতৰ কঠোৰতা, এফালে মৌচুমীৰ তাণ্ডৱ নৃত্য, আনফালে শুকান মৰুভূমি। ভৌগোলিক বিচিত্ৰতাৰ পাছত আমি যদি গোষ্ঠীগত বা জাতিগত বৈচিত্ৰ্যলৈ মন কৰোঁ, তেতিয়াহ'লে তাতো বিভিন্ন পাৰ্থক্য দেখা পাম। ভাৰতবৰ্ষত বসবাস কৰা আদিম অধিবাসীসকলৰ বংশধৰ কুলমুণ্ডা, চাওতাল আদি লোকসকল বৰ্তমান মধ্য ভাৰত, বিহাৰ, উৰিষ্যা আদিত বসবাস কৰে। ভাৰতবৰ্ষলৈ অহা এটি প্ৰাচীন মানৱ গোষ্ঠী হ'ল দ্ৰাবিড়সকল। এওঁলোক পোনতে পঞ্জাৱত বসবাস কৰিছিল। যদিও আৰ্যসকলৰ হেঁচাত দক্ষিণ ভাৰতলৈ যায়। দক্ষিণ ভাৰতৰ তামিল, তেলেগু, কৰ্ণাৰ আদি লোকসকল দ্ৰাবিড়সকলৰ বংশধৰ। উত্তৰ-পূব চুকেদি ভাৰতবৰ্ষলৈ প্ৰব্ৰজন ঘটা আন দুটা মানৱ গোষ্ঠী হ'ল অষ্ট্ৰিক আৰু মংগোলীয়। নগা, বড়ো, মিচিং, কাৰ্বি, গাৰো আদি লোকসকল মংগোলীয় গোষ্ঠীৰ। দ্ৰাবিড়সকল ভাৰতবৰ্ষত বসতি স্থাপন কৰি থকা সময়তেই উত্তৰ-পশ্চিম ফালেদি আৰ্য নামৰ এটা মানৱ গোষ্ঠী ভাৰতবৰ্ষত প্ৰৱেশ কৰে। তেওঁলোকে দ্ৰাবিড়সকলক দক্ষিণ ভাৰতলৈ খেদি পঠিয়াই প্ৰথমে পঞ্জাৱ আৰু পাছত গোটেই উত্তৰ-পূব ভাৰতত স্থায়ীভাৱে বসবাস কৰে। আৰ্যসকলে কৰ্ম অনুযায়ী ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ আদি শ্ৰেণী বিভাজন কৰে। এই আৰ্যসকলৰ শাৰীৰিক দেহাৱয়ব আৰু ভাষা সংস্কৃতি অন্য মানৱ গোষ্ঠীৰ লগত মিল নাছিল। আৰ্যসকলৰ পাছত ভাৰতলৈ পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা শক, কুশান, পাঠান, মোগল, পৰ্তুগীজ, ইংৰাজ, ফৰাচী আদি পৰাক্ৰমী জাতি আহি ভাৰতবৰ্ষত ৰাজ্য স্থাপন কৰে। এওঁলোকৰ বেছিভাগেই ভাৰতবৰ্ষক আপোন কৰি লৈ ভাৰতীয় লোকৰ লগত নিজকে মিলাই দিছিল।
খাদ্যৰীতি, সাজপাৰ সকলোতে ভাৰতৰ মানুহৰ বিচিত্ৰতা পৰিলক্ষিত হয়। অঞ্চলভেদে খাদ্য গ্ৰহণৰ ক্ষেত্ৰত কিছুমান স্বকীয় বৈশিষ্ট্য দেখা পোৱা যায়। সাধাৰণতে পূব আৰু দক্ষিণ ভাৰতৰ মানুহৰ প্ৰধান খাদ্য ভাত, কিন্তু উত্তৰ, মধ্য আৰু পশ্চিম ভাৰতীয় লোকৰ প্ৰধান আহাৰ ৰুটি। উত্তৰ, দক্ষিণ আৰু পশ্চিম ভাৰতৰ উচ্চ হিন্দুৰ লোকসকলে মাছ-মাংস নাখায়, কিন্তু পূব ভাৰতৰ সকলো লোকেই মাছ-মাংস খায়। ভাৰতবৰ্ষৰ বৈচিত্ৰতাৰ ক্ষেত্ৰত সাজপাৰৰো এক বিশেষ ভূমিকা আছে। উল্লেখযোগ্য যে পূব ভাৰতৰ মতা মানুহে পোন্ধ মাৰি চুৰিয়া পিন্ধে, কিন্তু দক্ষিণ ভাৰতৰ মতা মানুহে পোন্ধ নামাৰি লুঙিৰ দৰেহে চুৰিয়া পিন্ধে। উত্তৰ ভাৰতত চুৰিয়া আদিতকৈ পায়জামাৰ সমাদৰ বেছি। অৱশ্যে বৰ্তমানে শিক্ষিত সমাজত লং পেণ্ট পৰিধান কৰা পৰিলক্ষিত হয়। ভাৰতীয় তিৰোতাৰ প্ৰধান সাজ শাৰী যদিও অসমীয়া তিৰোতাসকলে মেখেলা চাদৰ পৰিধান কৰে। উত্তৰ ভাৰতৰ তিৰোতাসকলে অৱশ্যে চুৰিদাৰ পায়জামা পৰিধান কৰে। উল্লেখযোগ্য যে জনজাতীয় লোকসকলে নিজৰ জাতীয় সাজপাৰ পৰিধান কৰে। ভাৰতবৰ্ষত বসবাস কৰে এই ভাষাগোষ্ঠীসমূহৰ ভাষা, ধৰ্ম বা শাৰীৰিক গঠন, কলা সংস্কৃতি, খাদ্যাভাস, সাজপাৰ সকলো পৃথক আছিল। পৃথিৱীৰ দ্বিতীয় জনাকীৰ্ণ মানুহেৰে ভৰা দেশ ভাৰতবৰ্ষত অসমীয়া, বঙলা, হিন্দী, উৰিয়া, তামিল, তেলেগু আদি 15টা আঞ্চলিক, বৰ্তমানে 22টা ভাষা আৰু কেইবাশ উপভাষা হ'ল কোনো এটা নিৰ্দিষ্ট অঞ্চলত বসবাস কৰা জনগোষ্ঠীৰ মাজত প্ৰচলিত কথিত ভাষাই হ'ল উপভাষা আছে। ভাৰতৰ বিভিন্ন দিশত বৈচিত্ৰ্য থকা স্বত্বেও ঐক্য সম্প্ৰীতি অটুট থকাৰ প্ৰধান কাৰণসমূহ এনেধৰণৰ: পৰ্বত, পাহাৰ, নৈ, সাগৰ, সমভূমি, মালভূমি আৰু জলবায়ুৰ বৈশিষ্ট্য থাকিলেও ভাৰতবৰ্ষৰ ৰত্নগৰ্ভা মনোৰমা প্ৰকৃতিয়ে যুগ যুগ ধৰি যিসকল বিদেশীক আকৰ্ষণ কৰি আহিছে, তেওঁলোকে অৰ্থনৈতিক কাৰণত নিজৰ দেশক পাহৰি ভাৰতবৰ্ষকেই আপোন দেশ বুলি গ্ৰহণ কৰিছে। ২ নম্বৰ, ভাৰতবৰ্ষত ব্যাস, বাল্মীকি, বশিষ্ঠ, বিশ্বামিত্ৰ আদি ত্ৰিকালজ্ঞ মানে অতীত, বৰ্তমান, ভৱিষ্যতৰ বিষয়ে যি জানে, ত্ৰিকালজ্ঞৰ জন্ম হৈছিল। এই দেশতে বুদ্ধ, মহাবীৰ, শংকৰাচাৰ্য, ৰামানন্দ, কবীৰ, নানক, শংকৰদেৱ আদি মহাপুৰুষসকলে ত্যাগৰ মন্ত্ৰ, উদাৰতাৰ বাণী আৰু আধ্যাত্মিকতাৰ আদৰ্শ প্ৰচাৰ কৰি গৈছে। এইবোৰৰ দ্বাৰা অনুপ্ৰাণিত ভাৰতবাসীয়ে ভাষা, ধৰ্ম আৰু আঞ্চলিক পাৰ্থক্য পাহৰি আপোন ভাই-ভনীৰ দৰে মিলি-জুলি থাকিবলৈ লৈছে। কিনি লেখকৰ মতে যদিও ভাৰতৰ বিভিন্ন ক্ষেত্ৰত বৈচিত্ৰতা চকুত পৰে, তথাপি ভাৰতবৰ্ষত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে অনৈক্যৰ মাজত ঐক্য বিৰাজমান যেন বহুৰঙী সূতাৰে গঁথা এখন ফুলাম দলিচ আহে। উদাহৰণ স্বৰূপে অসমত থকা হিন্দু, মুছলমান, শিখ, জৈন, খ্ৰীষ্টিয়ান লোকসকল ধৰ্মীয় দিশত বিভিন্ন আদৰ্শ পোষণ কৰিলেও তেওঁলোকৰ মাতৃভাষা অসমীয়াই তেওঁলোকৰ এটা অসমীয়া জাতিৰূপে একতাৰ ডোলেৰে বান্ধি ৰাখিছে। ৪. ভাষাৰ বিভিন্নতা থকা স্বত্বেও আৰু বিভিন্ন ভাৰতীয় ভাষাত ৰচিত বেদ, উপনিষদ, গীতা, ভাগৱত, ৰামায়ণ, মহাভাৰত আদি ধৰ্মগ্ৰন্থসমূহৰ ভাৱ-চিন্তা একে, ঐক্যভাৱ গঢ়াত সহায়ক হৈছে। উত্তৰ-দক্ষিণৰ ঐক্য আৰু সম্প্ৰীতি প্ৰতিষ্ঠাতো সংস্কৃত ভাষাত ৰচিত গ্ৰন্থসমূহেও অনেক সহায় কৰিছে।
5. ভাৰতীয় বিভিন্ন সংগীত, চিত্ৰকলা, স্থাপত্য ভাস্কৰ্য আদি সুকুমাৰ কলাসমূহে প্ৰাচীন কালৰে পৰা ভাৰতবৰ্ষক একতাৰ ডোলেৰে বান্ধি ৰাখিছে। ভাৰতবৰ্ষত অনুষ্ঠিত কিছুমান উৎসৱ পাৰ্বণেও যেনে স্বাধীনতা দিৱস, গণতন্ত্ৰ দিৱস, হিন্দুৰ জন্মাষ্টমী, শিৱৰাত্ৰি, দেৱালী, হোলী আদিও একতা গঢ়াত সহায় কৰে। ভাৰতীয় সংস্কৃতিক সেয়ে সমন্বয়ৰ সংস্কৃতি বুলি ক'ব পৰা যায়। যুগে যুগে স্বকীয় সংস্কৃতি লৈ বিভিন্ন জাতি উপজাতি ভাৰতবৰ্ষলৈ আহিছিল যদিও পূৰ্বৰে পৰা ভাৰতবৰ্ষত চলি থকা বিৰাট সাংস্কৃতিক প্ৰবাহত তেওঁলোকৰ সংস্কৃতি মিলি গ'ল আৰু সমন্বয় সাধন হ'ল। অৰ্থাৎ ভাষাগত ধৰ্মগত পাৰ্থক্য থকা স্বত্বেও ভাৰতীয়সকলৰ এটি সামূহিক সাংস্কৃতিক মিল আছে। শেষত ক'ব পাৰি যে ভাৰতবৰ্ষক যদি ভাৰত মাতা বোলা হয়, ভাৰতৰ বৈচিত্ৰ্যবোৰ হ'ল সেই মাতাৰ অংগ পতংগ আৰু ভাৰতৰ ঐক্য হ'ল ভাৰত মাতা আৰু অবিনাশী আত্মা। এতিয়া আহিছোঁ পাঠভিত্তিক প্ৰশ্নসমূহলৈ। ভাৱ বিষয়ক প্ৰাক-ঐতিহাসিক যুগত যিসকল ভাৰতীয় লোক পৰ্বতৰ গুহা বা গছৰ ধুন্দত বাস কৰিছিল তেওঁলোকক কি বোলা হৈছিল? আদিম অধিবাসী। বুদ্ধদেৱৰ আচল নাম কি? সিদ্ধাৰ্থ গৌতম শাক্য সিংহ। শাক্য বংশত জন্মগ্ৰহণ কৰা কাৰণে তেওঁক শাক্য সিংহ নামেৰে জনা যায়। মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্ৰণেতা কোন? বেদব্যাস। কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি? কনিষ্ক। জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন? মহাবীৰ জৈন। 2 নম্বৰ প্ৰশ্নত আছে কি কি বিষয়ত ভাৰতবৰ্ষৰ বিচিত্ৰতা লক্ষ্য কৰিব পাৰি পাঠৰ সহায়ত লিখা। কি কি বিষয়ত বিচিত্ৰতা লক্ষ্য কৰিব পাৰি পাঠৰ সহায়ত লিখা। ভাৰতবৰ্ষ এখন বৈচিত্ৰ্যপূৰ্ণ দেশ। ভৌগোলিক অৱস্থান আৰু বিভিন্ন সময়ত ভাৰতলৈ অহা বিভিন্ন মানৱ জাতিৰ ধৰ্ম, ভাষা, আচাৰ ব্যৱহাৰ, কলা সংস্কৃতি আদি বিষয়ত ভাৰতৰ বিচিত্ৰতা লক্ষ্য কৰিব পাৰি। 3 নম্বৰ প্ৰশ্ন ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান কি কাৰণে বৈচিত্ৰ্যপূৰ্ণ বুলি কোৱা হৈছে লিখা। ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান বৈচিত্ৰ্যপূৰ্ণ বুলি কোৱাৰ মূল কাৰণটো হ'ল যে ইয়াৰ এফালে বিস্তীৰ্ণ পৰ্বতমালা, আনফালে সুগভীৰ সাগৰ মহাসাগৰ, এফালে বিস্তীৰ্ণ সমতল ভূমি, আনফালে বিৰাট মালভূমি, এফালে দ্বীপমালা, আনফালে হ্ৰদ জলাশয়, এফালে গ্ৰীষ্মৰ তীব্ৰতা, আনফালে শীতৰ কঠোৰতা, এফালে মৌচুমীৰ তাণ্ডৱ নৃত্য, আনফালে শুকান মৰুভূমি। কোনো এটা অঞ্চলৰ আন এটা অঞ্চলৰ লগত সাদৃশ্য নাই বাবে ইয়াৰ ভৌগোলিক অৱস্থান বৈচিত্ৰ্যপূৰ্ণ বুলি কোৱা হয়। আৰ্যসকল ভাৰতলৈ অহাৰ পাছত পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ইয়ালৈ অহা মানুহৰ সোঁতৰ বিষয়ে চমুকৈ লিখা। আৰ্যসকলৰ পিছত ভাৰতলৈ অহা আৰ্যসকল ভাৰতলৈ অহাৰ পিছতো পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ইয়ালৈ বিভিন্ন সময়ত বিভিন্ন জাতিৰ মানুহৰ সমাগম ঘটিছিল। আৰ্যসকলে ইয়াত সভ্যতাৰ পাতনি মেলাৰ পিছতো পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন মানুহৰ সোঁত ইয়ালৈ বৈছিল। এছিয়া ইউৰোপৰ পৰা তেনেদৰে আহি ভাৰতবৰ্ষত ৰাজ্য স্থাপন কৰা প্ৰবল পৰাক্ৰমী জাতিসমূহ আছিল শক, কুষাণ, পাঠান, মোগল, পৰ্তুগীজ, ইংৰাজ আৰু ফৰাচী আদিয়ে প্ৰধান। ইয়াৰে শকসকলে পোনতে অক্ষু নদীৰ পাৰত বাস কৰিছিল আৰু পিছলৈ এওঁলোক 5টা শাখাত বিভক্ত হৈছিল। এওঁলোকৰ
ভিতৰত কুষাণ বংশই শ্ৰেষ্ঠ। বেপাৰ বাণিজ্যৰ উদ্দেশ্যে পৰ্তুগীজসকল ভাৰতলৈ আহিছিল যদিও তেওঁলোকো স্থায়ীভাৱে ভাৰতৰ বিভিন্ন অঞ্চলত থাকিবলৈ লয়। আনহাতে ইংৰাজেতো ভাৰতৰ শাসনভাৰেই কাঢ়ি লৈছিল। 5 নম্বৰ প্ৰশ্ন, ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত থকা খাদ্য প্ৰকৰণৰ বিষয়ে লিখা। ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ খাদ্যাভাসো বেলেগ বেলেগ। সাধাৰণতে পূব আৰু দক্ষিণ ভাৰতৰ মানুহৰ প্ৰধান খাদ্য ভাত, কিন্তু উত্তৰ, মধ্য আৰু পশ্চিম ভাৰতীয় লোকৰ প্ৰধান আহাৰ ৰুটি। উত্তৰ, দক্ষিণ আৰু পশ্চিম ভাৰতৰ উচ্চ হিন্দুৰ মাজত মাছ মাংস নচলে, কিন্তু পূব ভাৰতৰ সকলো লোকেই মাছ মাংস খায়। 6 নম্বৰ প্ৰশ্ন, ভাৰতৰ বিভিন্ন ঠাইৰ মানুহৰ সাজপাৰৰ বিষয়ে পাঠত উল্লেখ থকাৰ দৰে চমুকৈ বৰ্ণনা কৰা। ভাৰতবৰ্ষৰ বিচিত্ৰতাৰ ক্ষেত্ৰত সাজপাৰৰো এক বিশেষ ভূমিকা আছে। উদাহৰণস্বৰূপে পূব ভাৰতৰ মতা মানুহে পোন মাৰি চুৰিয়া পিন্ধে, কিন্তু দক্ষিণ ভাৰতীয় লোকে ভাৰতৰ মতা মানুহে পোন নামাৰি লুঙিৰ দৰেহে চুৰিয়া পিন্ধে। উত্তৰ ভাৰতত আকৌ পায়জামাৰহে বেছি আদৰ। অৱশ্যে বৰ্তমানে শিক্ষিত সমাজত লংপেণ্টৰ প্ৰচলনেই অধিক। ভাৰতীয় মহিলাৰ প্ৰধান সাজ শাৰী যদিও অসমীয়া মহিলাই মেখেলা চাদৰ আৰু উত্তৰ ভাৰতৰ মহিলাই সাধাৰণতে চুৰিদাৰ পায়জামাহে পৰিধান কৰে। অৱশ্যে জনজাতীয় লোকসকলে নিজাজাতীয় সাজপাৰহে পৰিধান কৰে। আৰ্যসকলৰ 7 নম্বৰ প্ৰশ্ন, আৰ্যসকলৰ পিছত ভাৰতবৰ্ষলৈ অহা দুটা বিদেশী জাতিৰ পৰিচয় দিয়া। আৰ্যসকল ভাৰতলৈ অহাৰ পিছত দুটা বিদেশী জাতি হ'ল ইংৰাজ আৰু মোগলসকল। আৰ্যসকলৰ পিছত ভাৰতবৰ্ষলৈ অহা বিদেশী জাতিৰ ভিতৰত ইংৰাজসকল আছিল অন্যতম। তেওঁলোকে ব্যৱসায় বাণিজ্য উদ্দেশ্যে ভাৰতলৈ আহিছিল যদিও পিছলৈ তেওঁলোকে ভাৰতৰ শাসনভাৰ কাঢ়ি লৈছিল। ইংৰাজসকলে সমগ্ৰ পৃথিৱীকে অধিগ্ৰহণ কৰিবলৈ সক্ষম হৈছিল, সেয়ে এওঁলোকৰ দেশত কেতিয়াও বেলি নুডুবে বুলি এটা বিশ্বাস আছে। ইংৰাজসকল শিক্ষা দীক্ষাই আগবঢ়াৰ উপৰিও তেওঁলোক আছিল স্বভাৱতে পৰিশ্ৰমী লোক। ইংৰাজৰ ভাৰতলৈ আগমনৰ ফলস্বৰূপে আমাৰ দেশলৈ পশ্চিমীয়া সভ্যতা সংস্কৃতিৰ আগমন ঘটিছিল। মোগলসকল। আৰ্যসকলে ভাৰতত বসতি বিস্তাৰ কৰাৰ পিছত ভাৰতলৈ অহা বিদেশী জাতিৰ ভিতৰত মোগলসকলো আছিল অন্যতম। এওঁলোকে পোনপ্ৰথমে ভাৰতলৈ বেপাৰ বাণিজ্যৰ উদ্দেশ্যে আহিছিল, কিন্তু কেৱল বেপাৰ বাণিজ্যতে আবদ্ধ নাথাকি কালক্ৰমত ভাৱৰো আদান প্ৰদান কৰি সাংস্কৃতিক বিনিময় ঘটিছিল। 1206 চনৰ পৰা 1857 চনৰ চিপাহী বিদ্ৰোহলৈকে ভাৰতত মোগলসকলে ৰাজত্ব কৰিছিল। এই সুদীৰ্ঘ ৰাজত্বকালত ভাৰতৰ বিভিন্ন থলুৱা সংস্কৃতিত সাজ বহুৱাই এক হিন্দু মুছলমানৰ ঐক্যবদ্ধ সংস্কৃতি গঢ় লৈ উঠিছিল। পোলাও, পৰঠা, কুৰ্মা, কোপ্তা আদি খাদ্য সামগ্ৰী আদি অসমীয়া সমাজেও আদৰি ল'লে। 8 নম্বৰ প্ৰশ্ন, যিবোৰে বিভিন্ন দিশত ভাৰতৰ বৈচিত্ৰ্য আনিছে সেইবোৰে আকৌ স্থান বিশেষে ঐক্যৰ সেতু নিৰ্মাণ কৰিছে। এই কথাষাৰৰ মাজেদি কি বুজাবলৈ চেষ্টা কৰা হৈছে চমুকৈ লিখা। উক্ত কথাফাকি ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য নামৰ পাঠটোৰ পৰা তুলি অনা হৈছে। লেখকৰ মতে যদিও ভাৰতৰ বিভিন্ন ক্ষেত্ৰত বৈচিত্ৰতা চকুত পৰে, তথাপি ভাৰতবৰ্ষত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে অনৈক্যৰ মাজত ঐক্য বিৰাজমান।
যেন বহুৰঙী সূতাৰে গঠা এখন ফুলাম দলিচাহে। উদাহৰণস্বৰূপে অসমত থকা হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টান আদি লোকসকল ধৰ্মীয় দিশত বিভিন্ন আদৰ্শ পোষণ কৰিলেও তেওঁলোকৰ মাতৃভাষা অসমীয়াই তেওঁলোকক এটা অসমীয়া জাতিৰূপে একতাৰ দৰে বান্ধি ৰাখিছে। আনহাতে এজন অসমীয়া হিন্দু আৰু দক্ষিণ ভাৰতীয় হিন্দুৰ মাজত ভাষা আৰু আচাৰ নীতিৰ পাৰ্থক্য থাকিলেও ধৰ্মীয় দিশৰ পৰা দুয়োজন হিন্দু হোৱা বাবে দুয়োকে ধৰ্মীয় বান্ধোনে এক কৰি ৰাখিছে। অন্যান্য ধৰ্মাৱলম্বীসকলৰ ক্ষেত্ৰতো একেই। সেয়ে যেতিয়া এজন ধৰ্মপ্ৰাণ অসমীয়া ব্যক্তিয়ে অসমৰ বাহিৰৰ কোনো অনুষ্ঠানত যোগ দিয়ে তেতিয়া তেওঁৰ মনলৈ এনে ভাৱ অহাটোৱে স্বাভাৱিক যে ভাৰতৰ বিভিন্নতা স্বত্বেও ধৰ্মানুষ্ঠানত যোগ দিয়া অন্যান্য ব্যক্তি আৰু তেওঁৰ মাজত যেন ভালেখিনি মিল আছে। ৯ নম্বৰ প্ৰশ্ন, ঐক্য স্থাপনৰ ক্ষেত্ৰত সুকুমাৰ কলা আৰু সংস্কৃতিৰ বৰঙণিও ওলাই কৰিব নোৱাৰে। এই কথাষাৰৰ যুক্তিযুক্ততা চমুকৈ বিশ্লেষণ কৰা। ডক্টৰ হেমন্ত কুমাৰ শৰ্মাৰ মতে ঐক্য স্থাপনৰ ক্ষেত্ৰত ভাষা বা ধৰ্মৰ দৰে সুকুমাৰ কলা আৰু সংস্কৃতিয়ে বিশেষ ভূমিকা পালন কৰে। সংগীত, চিত্ৰকলা, কবিতা, স্থাপত্য, ভাস্কৰ্য আদিয়েই হ'ল সুকুমাৰ কলা। ভাৰতীয় বিভিন্ন সংগীত, চিত্ৰকলা, স্থাপত্য, ভাস্কৰ্য আদিয়ে প্ৰাচীন কালৰ পৰা ভাৰতবাসীক একতাৰ দোলেৰে বান্ধি ৰাখিছে। ভাৰতবৰ্ষত অনুষ্ঠিত কিছুমান উৎসৱ পাৰ্বণেও ভাৰতবাসীক ঐক্যবদ্ধভাৱে ৰখাত সহায় কৰিছে। যেনে স্বাধীনতা দিৱস, গণতন্ত্ৰ দিৱস, হিন্দুৰ জন্মাষ্টমী, শিৱৰাত্ৰি, দেৱালী, ফাকুৱা বা হোলী আৰু অন্যান্য ধৰ্মীয় উৎসৱবোৰে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে মানুহক একতাৰ দৰে বান্ধি ৰখাত সহায় কৰে। যুগে যুগে স্বৰ্গীয় সংস্কৃতিলৈ বিভিন্ন জাতি উপজাতি ভাৰতবৰ্ষলৈ আহিছে, কিন্তু কোনেও কেৱল নিজৰটোকে সাৱটি নাথাকি পূৰ্বৰ পৰা ভাৰতবৰ্ষত চলি থকা বিৰাট সাংস্কৃতিক প্ৰবাহত তেওঁলোকৰ সংস্কৃতি মিলি গৈ সমন্বয় সাধন কৰিছে। 10 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু, তাৎপৰ্য ব্যাখ্যা কৰা। উক্ত কথাফাকি আমাৰ অসমীয়া পাঠ্যপুথি সাহিত্য চয়নিকাৰ অন্তৰ্গত ডক্টৰ হেমন্ত কুমাৰ শৰ্মাৰ দ্বাৰা ৰচিত প্ৰবন্ধ ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্যৰ পৰা তুলি অনা হৈছে। লেখকে বিভিন্ন বৈচিত্ৰতাৰ মাজত ভাৰতবৰ্ষত যে ঐক্যতা বিৰাজমান তাকে ক'বলৈ গৈ উক্ত কথাফাকিৰ অৱতাৰণা কৰিছে। বিভিন্ন সময়ত যুগে যুগে স্বকীয় সংস্কৃতিলৈ বিভিন্ন জাতি উপজাতি ভাৰতবৰ্ষলৈ আহিছিল, কিন্তু কোনেও কেৱল নিজৰটোকে ধৰি ৰাখিব পৰা নাই। পূৰ্বৰে পৰা ভাৰতবৰ্ষত চলি থকা বিৰাট সাংস্কৃতিক প্ৰবাহত তেওঁলোকৰ সংস্কৃতি মিলি গ'ল, সমন্বয় সাধন হ'ল। ধৰ্মগত, ভাষাগত বা অঞ্চলগত পাৰ্থক্য থকা স্বত্বেও ভাৰতীয় লোকৰ মাজত এটি সামূহিক মিল আছে, সেয়া হ'ল সাংস্কৃতিক মিল। সেই মিলৰ কাৰণে এজন ভাৰতীয় মুছলমান বা খ্ৰীষ্টান মক্কাত বা জেৰুজালেমত থাকিলেও তেওঁ প্ৰথম পৰিচয় ভাৰতীয় বুলিহে, কাৰণ তেওঁ গাত ভাৰতীয় সংস্কৃতিৰ ছাপ দেখা পোৱা যায়। 11 নম্বৰ প্ৰশ্ন, কোনবোৰ লোক মংগোলীয় গোষ্ঠীৰ? বড়ো, নগা, কাৰ্বি, গাৰো আদি লোকসকল মংগোলীয় গোষ্ঠীৰ। সুকুমাৰ কলা কোনবিলাক? সংগীত, চিত্ৰকলা আৰু স্থাপত্য ভাস্কৰ্য হ'ল সুকুমাৰ কলা। কি গ্ৰন্থই প্ৰাচীন কালৰ পৰা ভাৰতবাসীৰ চিন্তাধাৰা আৰু আদৰ্শৰ ক্ষেত্ৰত ঐক্যভাৱ গঢ়াত সহায় কৰিছে? বেদ, উপনিষদ, গীতা, ভাগৱত, ৰামায়ণ আৰু মহাভাৰত। কি পাৰ্থক্য থকা স্বত্বেও ভাৰতীয় লোকসকলৰ মাজত এটি সামূহিক মিল আছে? ভাৰতীয় লোকসকলৰ মাজত অঞ্চলভেদে খাদ্যাভাস, সাজপাৰ, ধৰ্মীয় আচাৰ অনুষ্ঠান, ভাষাগত পাৰ্থক্য, ভৌগোলিক পৰিৱেশ, জাতি ধৰ্ম বা সাংস্কৃতিক, সাহিত্য সংস্কৃতি, স্থাপত্য ভাস্কৰ্য আদিৰ পাৰ্থক্য থাকিলেও ভাৰতীয়সকলৰ মাজত এটি সামূহিক মিল আছে।
13 নম্বৰ প্ৰশ্ন উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে কেনেধৰণৰ পোছাক পৰিধান কৰে তাৰ এটি বৰ্ণনা দিয়া। ভাৰতীয় তিৰোতাৰ প্ৰধান সাজ শাৰী যদিও উত্তৰ ভাৰতীয় তিৰোতাসকলে সাধাৰণতে চুৰিদাৰ পায়জামাহে পৰিধান কৰে। অৱশ্যে জম্মু কাশ্মীৰৰ মহিলাসকলৰ ঠাণ্ডাৰ পৰা হাত সৰাৰ বাবে ফিৰণ পিন্ধে আৰু মূৰত এখন কাপোৰ বান্ধি লয় তেওঁলোকে। 14 নম্বৰ প্ৰশ্নত চমু টোকা লিখা এইসমূহৰ বিষয়ে পাঠটোৰ শেষত আছে। তাৰপৰা 17 নম্বৰ প্ৰশ্ন ভাষা বিষয়ক। তলৰ শব্দবোৰৰ সন্ধি ভাঙিবলৈ দিছে। অনুষ্ঠান, অনুযোগ স্থান, জনাকীৰ্ণ, জন অকীৰ্ণ, স্বাধীন, অধীন, স্বাধীন, জন্মাষ্টমী, জন্ম অষ্টমী, জন্মাষ্টমী। তলৰ শব্দবোৰৰ প্ৰত্যয় নিৰ্ণয় কৰা। শাৰীৰিক, শৰীৰ যোগ এক, সামাজিক, সমাজ যোগ এক, সুকীয়া, সুযোগীয়া, ভৌগোলিক, ভূগোল যোগ এক, ফুলনি, ফুল যোগ অনে, ভাৰতীয়, ভাৰতযোগীয়, ফুলাম, ফুল যোগ আম, অবিনাশী, অবিনাশ যোগ দীঘই। প্ৰত্যেকৰে এটা বা দুটাকৈ সমাৰ্থক শব্দ লিখা। হেতু, কাৰণে, উদ্দেশ্যে। পৃথিৱী, ধৰণী, বসুন্ধৰা। গ্ৰন্থ, পুথি, কিতাপ। মাতা, মাতৃ, আই। বিপৰীতাৰ্থক শব্দ লিখা। পাৰ্থক্য, মিল, ত্যাগ, গ্ৰহণ, বৈচিত্ৰ্য, একে, প্ৰাচীন, অবাচীন।